নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে নাভিত কৰিব পৰা বিশেষ শক্তিশালী কেইটামান উপায় আজি আপোনালোকক জনাবলৈ লৈছো। এই উপায়কেইটা বিশেষ চমৎকাৰী আৰু আচৰিত ধৰণে সুফল পোৱা যায়। প্ৰথমে আপোনাৰ যদি টকা পইচাৰ সমস্যা হৈ আছে আৰু আপুনি কামত সফলতা নাপায়, সকলো কামতে আপুনি বাধা পাই ৰৈ যাব লগা হয়, তেনেহলে আপুনি প্ৰত্যেক দিনাই গা ধুই নাভিত শুকান হালধিৰ গুৰি লগাব। মানে ফুট লগোৱাৰ নিচিনাকে লগাব, কিন্তু শুকান হালধিৰ গুৰি লগাব, পানী মিহলাব নালাগে। দ্বিতীয়তে, নাভিত যদি মিঠাতেল লগায় তেনেহলে শনিদেৱ সন্তুষ্ট হয় আৰু পঢ়া শুনা বা কামৰ যিখিনি বাধা আছে সেই সকলো বাধা দূৰ হয়। লগতে যদি ওঠ ফাটি আছে সেই ওঠ ফটাও ভাল হৈ যায়। ঘৰত যদি কাজিয়া, অশান্তি, ভুল বুজাবুজি ইত্যাদি হৈয়ে থাকে, তেনেহলে আপোনালোকে গা ধুই নাভিত চন্দনৰ সুগন্ধি বা ইত্ৰ লগাবলৈ আৰম্ভ কৰক। দেখিব আপোনালোকৰ যি কাজিয়া, ভুল বুজাবুজি আছে সেয়া সম্পূৰ্ণকৈ আঁতৰি যাব। লগতে আপোনালোকে সুখ শান্তিও আনন্দও লাভ কৰিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।